জুৰিয়া প্ৰেছ ক্লাবৰ সৌজন্যত চৰকাৰী বিভাগসমূহৰ মাজত অনুষ্ঠিত আন্তঃবিভাগীয় প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান। ৰূপহী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পুলক বিশ্বাসে চৰকাৰী বিভাগসমূহৰ মাজত সুসম্পৰ্ক ৰক্ষা আৰু মিলাপ প্ৰীতি বৃদ্ধি কৰাৰ লগতে বৰ্তমান সময়ত গা কৰি উঠা ড্ৰাগছ, মদ, জুৱা, তীৰ আদি সামাজিক ব্যাধিৰ পৰা যুৱ সমাজক আঁতৰাই ৰখাৰ বাবে আয়োজন কৰিছে এক প্ৰাইজবাণী প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতাৰ। জুৰিয়া বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা প্ৰতি ৰবিবাৰে অনুষ্ঠিত হ'ব এই খেলসমূহ। আজি প্ৰতিযোগিতাৰ প্ৰথম দিনা জুৰিয়া আৰক্ষী আৰু লোক নিৰ্মাণ বিভাগৰ মাজত অনুষ্ঠিত হয় প্ৰথমখন খেল। প্ৰাইজবাণী প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত চক্ৰ বিষয়া পুলক বিশ্বাসে এইদৰে কয়। মোৰ নাম পুলক বিশ্বাস, মই চাৰ্কল অফিচাৰ ৰূপহী ৰেভিনিউ চাৰ্কল। মই যোৱা বছৰৰ মাৰ্চ মাহত জইন কৰিছিলোঁ ইয়াতে। যেতিয়া মই জইন কৰিলোঁ বহুতো খবৰ পালোঁ মই যে জুৰিয়া এৰিয়াত ড্ৰাগছত ল'ৰা কিছুমান কম বয়সীয়া ল'ৰা আসক্ত হৈছে আৰু পুলিচেও নিজৰ ফালৰ পৰা প্ৰচেষ্টা চলাই আছে। যোৱা 2 বছৰ 3 বছৰৰ পৰা ভাল ফলো পাইছে তেখেতসকলে। পিছত মই ভাবিলোঁ যে এইটোৰ বিষয়ে কিবা এটা কৰিব লাগে, আমি যাতে এৱেৰনেছ এটা কৰিব পাৰোঁ, যাতে ছোৱালীটো নাই ল'ৰাই এইবিলাক বেয়া যিবিলাক এক্টিভিটিছ আছে তাৰ পৰা ওলাই আহি ভাল দিশে যাব পাৰে, তাৰ কাৰণে আমি এটা প্ৰচেষ্টা লৈছোঁ হাতত। সেইকাৰণে মই প্ৰথমতে ভাবিলোঁ ইলেকশ্যন যোৱাৰ পিছত যে আমাৰ যিমান বিভিন্ন চৰকাৰী বিভাগ আছে আৰু বেচৰকাৰী কাৰ্যালয় আছে বা অনুষ্ঠান প্ৰতিষ্ঠান আছে, তেখেতসকলক একজোট কৰি কেনে মই 16টা টিমক লৈ এটা টুৰ্ণামেণ্ট পাতিছোঁ টেনিছ বলৰ, যাতে ইয়াতে সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ৰ মানুহ আহি কেনে ইয়াতে চিনাকি হয়, এটা ব্ৰাদাৰহুড ডেভেলপমেণ্ট হয় এটা। আৰু লগতে আমাৰ এটা মেছেজ জুৰিয়াবাসীলৈ বা নগাঁওবাসীলৈ যে বেয়া কামত লিপ্ত হোৱা যিসকল ল'ৰা আছে, নতুন প্ৰজন্ম, তেখেতসকলে সেইবিলাক বাদ দি খেলৰ নিচিনা শৰীৰ চৰ্চা কৰাৰ নিচিনা অভ্যাসত আহিব লাগে। যেনেকৈ আমাৰ এইটো বয়সতো আমি ক্ৰিকেট খেলি আছোঁ। বহুতো অফিচাৰ্ছ আছে যিবিলাক 50s বা 40sত আছে বা 30sত আছে, কিন্তু তেখেতসকলেও আগুৱাই আহি ক্ৰিকেটটো খেলিছে। আৰু যিহেতু ক্ৰিকেটটো বৰ জনপ্ৰিয় খেল আমাৰ ইণ্ডিয়াত, সকলোৱে জানে। চ' মই ভাবিলোঁ ক্ৰিকেটৰ জৰিয়তে যদি সৰু সৰু ল'ৰাবিলাকে অনুপ্ৰাণিত হয় আৰু তেখেতসকলেও আহি খেলত যোগদান কৰে আৰু মোবাইল গেমৰ পৰাও ওলাই আহি কেনে শৰীৰ চৰ্চাৰ ধৰণৰ কিবা খেল, যি ক্ৰিকেটেই নহওক বা ফুটবলেই হওক বা বেলেগ ধৰণৰ শৰীৰ চৰ্চা যেনেকুৱা খেল আছে সেইবিলাকৰ মনোনিৱেশ কৰে। আৰু আশা কৰিছোঁ আমাৰ এই যি টুৰ্ণামেণ্ট চলিছে, এই টুৰ্ণামেণ্টৰ জৰিয়তে ৰাইজৰ মই সঁহাৰি পাম, ৰাইজে যাতে নিজৰ ল'ৰা ছোৱালীক সুদিশে লৈ যায় আৰু এটা ভাল সমাজ এটা গঢ়িবলৈ সক্ষম হয়। মই আশাবাদী, কিমান দূৰ সক্ষম হ'ম মই নাজানো, কিন্তু এইটো মোৰ প্ৰচেষ্টা আৰম্ভ হৈছে। আগন্তুক দিনতো বেলেগ বেলেগ প্ৰচেষ্টা লৈ থাকিম। ধন্যবাদ। আমাৰ লগত দগাঁও আউটপোষ্টৰ IC ডাঙৰীয়াও আছে, তেখেতো 2 এষাৰ কথা ক'ব। নমস্কাৰ। আজি জুৰিয়া ৰাজহ চক্ৰ বিষয়ৰ জৰিয়তে যিটো প্ৰচেষ্টা লৈছে, অতি শলাগ ল'বলগীয়া প্ৰচেষ্টা। জুৰিয়াত প্ৰায় দেখিছেই যিখিনি উঠি অহা যুৱ প্ৰজন্ম হৈছে, প্ৰায়খিনি আচলতে আমি দেখা পাওঁ বেয়া দিশে সৰহভাগ ঢাল খাই গৈছে। ড্ৰাগছৰ লগতে যোৱা, মদ আদিৰ পৰা আদি কৰি যিখিনি বেয়া গুণ আছে, প্ৰায়খিনিতে দেখা যায় উঠি অহা যুৱ প্ৰজন্মখিনি সেইসমূহত ব্যস্ত হৈ থকা। গতিকে সেইসমূহৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনিক উলিয়াই আনি এনেকৈ এটা ভাল পৰিৱেশ দিব পাৰি, সেই উদ্দেশ্যেৰে আমাৰ চাৰ্কল অফিচাৰ ছাৰে এটা ভাল প্ৰচেষ্টা লৈছে। গতিকে সকলোৱে ওলাই আহক, সকলোৱে সহযোগ কৰক আৰু সমাজখন যাতে এখন ভাল সমাজ এখন গঢ়ি তোলাত সহায় হয় কামনা কৰিছোঁ। আমাৰ বিশ্বাস ছাৰৰ যিটো পদক্ষেপ লৈছে সেইটোক আমি শলাগ লৈছোঁ, ধন্যবাদ জনাইছোঁ তেখেতক। এনেকুৱা এটা পদক্ষেপ তেখেতে লৈছে। এতিয়া ড্ৰাগছ, মদ, ভাঙৰ, জুৱা এইবিলাকৰ বিৰুদ্ধে ছাৰে এটা সজাগতাৰ ব্যৱস্থা কৰিছে। আৰু দ্বিতীয়তে আমি ক'ম যে আমাৰ চৰকাৰী হওক বেচৰকাৰী হওক প্ৰতিটো বিভাগৰ কৰ্মচাৰী বিষয়াসকলে এটা ৰিফ্ৰেছমেণ্টো পাব, দেওবাৰটো যাতে উপভোগ কৰিব পাৰে, তাৰো এটা ব্যৱস্থাৰ কথা ছাৰে চিন্তা কৰিছে, যে সেইটোও আমি শলাগ লৈছোঁ। আৰু আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীক আমি দেখুৱাব পাৰিম
ফিল্ডত যেতিয়া খেলটো হৈ থাকে যে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে খেলি আছে তেওঁলোকক আমি লৈ আহি এইটো দেখুৱাই পেলাই আমাৰ ল'ৰা ছোৱালীক আমি এটা আমাৰ 9 बॉल के चलते 17 ধন্যবাদ জনাইছোঁ और अंपायर के